মাটিৰ প্ৰকৃতগৰাকীৰ অজ্ঞাতে চমৰীয়া ৰাজচক্ৰত জালিয়াতিৰে নামজাৰি এজন লোকৰ নামজাৰি কৰ্তন কৰা ভূমিলেখ্য সহায়কৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপপ্ৰচাৰ। উক্ত অপপ্ৰচাৰক কেন্দ্ৰ কৰি মাটিৰ প্ৰকৃতগৰাকী আৰু ৰাইজৰ প্ৰতিক্ৰিয়া। চমৰীয়া ৰাজচক্ৰৰ গটিয়ামাৰী গাঁৱৰ হেৰাজ ম্যাদী 240 নং পত্ৰৰ 131 নং দাগত এটা মোৰ নিউজ দৃষ্টিগোচৰ হৈছে নামজাৰি সংক্ৰান্তত। উক্ত মাটি জামাল উদ্দিনৰ নামৰ মাটি। তাতে আগৰ পূৰ্বৰ এছকেৰ দিনত প্ৰদীপ কলিতাৰ দিনত তাতে নামজাৰি হৈছিল। উক্ত নামজাৰি হোৱাৰ ক্ষেত্ৰত মোৰ কোনো তাতে হাত নাই। উক্ত নামজাৰি হোৱাত মোক টানি আনিছে, এইটো মই খুবেই দুখিত। কিন্তু এই নামজাৰিটা যে হৈছে সেইটো কৰ্তন কৰাৰ বাবে এটা বিবিধ গোচৰ কৰিছিল। উক্ত গোচৰটো আমাৰ চক্ৰ বিষয়া মহোদয়াই চালি জাৰি চাই উক্ত নামজাৰিটা ভুৱা বুলি প্ৰমাণ কৰি উক্ত নামজাৰিটা কৰ্তন কৰা হৈছে। তাতে মোৰ কোনো কিবা নাই, দোষ নাই, কিবা নাই। তাতে কিছুমান অবৈধ অকথ্য কথা গালি গালাজেৰে মোক কিবা কৰিছে। আৰু যোনবিলাকে বাইট দিছে সেইবিলাক মানুহ মোৰ জ্ঞাত নহয়, নিচিনো। মোক বিভাগীয় তদন্ত কৰক, দৰকাৰ হ'লে মই যি শাস্তি ল'ব লাগে মই শাস্তিৰ সন্মুখীন হ'বলৈ বাধ্য থাকিম। কামৰূপ জিলাৰ চমৰীয়া ৰাজচক্ৰৰ এলেকাধীন বটিয়ামাৰী গাঁৱৰ 131 নম্বৰ দাগৰ 240 নম্বৰ খেৰাজ ম্যাদী পট্টাৰ মুঠ 2 বিঘা 3 কঠা 6 লেচা জমিৰ পৰা 3 কঠা 15 লেচা জমিৰ প্ৰকৃতগৰাকী প্ৰয়াত জাগৰ আলীৰ পুত্ৰ জামাল আলীৰ পৰা চৰম জালিয়াতিৰ আশ্ৰয় লৈ অতি কৌশলেৰে ছাদ্দাম হুছেইন নামৰ লোক এজনে অংশীদাৰী সূত্ৰে নামজাৰি কৰে। উল্লেখযোগ্য যে মাটিৰ গৰাকী সহজ সৰল জামাল আলীয়ে ক্ৰয় কৰা মাটি বাটোৱাৰা কৰি দিয়াৰ কথা কৈ টিপচহি লৈ তমেজ উদ্দিন আহমেদৰ পুত্ৰ ছাদ্দাম হুছেইনে জামাল আলীৰ মাটিকে নিজৰ নামত নামজাৰি কৰে। ছাদ্দাম হুছেইনে নিজৰ নাম সন্নিৱিষ্ট কৰি সীমা চমজাই ল'বলৈ অহাৰ পিছত ওলাই পৰে উৰহীৰ উৰ। মন কৰিবলগীয়া যে জামাল আলীয়ে ক্ৰয় কৰা জমিত ছাদ্দাম হুছেইনৰ অংশীদাৰী সূত্ৰে নাম উঠাই যদিও এই ছাদ্দাম হুছেইনৰ লগত জামাল আলীৰ কোনো পাৰিবাৰিক ও আত্মীয়ৰ সম্পৰ্ক নাই। তেনে ক্ষেত্ৰত কি সূত্ৰে অংশীদাৰী নামজাৰি কৰিব পালে সেয়া জামাল ও ৰাইজৰ মাজত এক অবুজ সাঁথৰ হৈ পৰিছে। নম্বর 240 নম্বর পাট্টার নম্বর এই মাটি কিনি আসাল আমার খুড়ার, তো সি বুঝি না পায় এই মাটি কিনি তমেশ মাস্টার লৈ পিনে কিবা বুদ্ধি চুদ্ধি কৰি লৈ পিনে সিহঁতৰ চহী লৈছে, টিপ চহী লৈ পিনে সেই তাৰ ল'ৰাৰ নামত উঠাই লৈছে। তাৰ ল'ৰাৰ নামতো মাটি নুঠে, উঠিলেহে তাৰ ভাইৰ নামত উঠিব। এনেকৈ তাৰ পৰা মাটি কিনি লৈছিল। ইহঁতে আকৌ কমপ্লেইন কৰিছে, কমপ্লেইন কৰি পেলাই মাটিখিনি ঘূৰাই লৈছে। ঘূৰাই লোৱাৰ পিছতে সিহঁতে আৰু কি কৰি আছে, কি কৰি আছে উল্টাকৈ কেছ পেছ কৰি আছে, হাৰাশাস্তি কৰি আছে। এই মাটিটো তমেশ মাষ্টাৰৰ হয় নেকি? তমেশ মাষ্টাৰৰ নহয়, জামালৰ মোৰ খুড়া। জামালৰ লগত তমেশ মাষ্টাৰৰ সম্পৰ্ক কি? সম্পৰ্ক নাই, একো সম্পৰ্ক নাই। তো ছাদ্দাম আৰু জামালৰ লগত কি সম্পৰ্ক? একো সম্পৰ্ক নাই। লক্ষণীয় যে ফজৰ আলীৰ 8গৰাকী পুত্ৰৰ ভিতৰত তমেজ উদ্দিন আহমেদে বাকী 7গৰাকী সহোদৰ ভাতৃৰ নাম এই জমিত অন্তৰ্ভুক্ত নকৰি কেনেকৈ নিজৰ পুত্ৰ ছাদ্দাম হুছেইনৰ নামত নামজাৰি কৰিব পাৰিলে তাক লৈ বঞ্চিত ভাতৃসকলে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়াৰ। জানুৱাৰী মাটিটোৰ সম্পৰ্কে মোৰ দেউতাকৰ পৰা জামাল উদ্দিনে কিনি লৈছিল মাটিখিনি। মানে গোটেইখিনি মাটি কিনি লোৱা নাই, 1 বিঘা 33 নেচা মাটি কিনি লৈছিল জামালে। তে আমি এইখিনি জানো। তে পিছত আমি বাই লাহে লাহে আমাৰ যিবিলাক আমাৰ ডাঙৰ বাই আছে, সৰু বাই আছে, সেইবিলাকে কয় যে তমেজ মাষ্টৰ সেইখিনি মাটি তাৰ ল'ৰাৰ নামত লৈ টেকনিক কৰি মাটিখিনি বিক্ৰী কৰি আছে। তেতিয়া মই অলপ অফিচত যোগাযোগ কৰিলোঁ। অফিচত যোগাযোগ কৰি তো এইখিনি তথ্য পালোঁ আমি
যে হয় জামালক বাটোৰা কৰি দি গোটেইখিনি মাটি তাৰে পৰা ৭৫ লেচা মাটি সাদ্দামৰ নামত অংশীদাৰী হিচাপত কৰিছে, নামজাৰি কৰিছে। তেতিয়া আমি জামালৰ ওচৰত আহিলোঁ যে জামাল ভাই তুমি আমাৰ দেউতাকৰ মাটি যিমানখিনি কিনি লৈছা ইমানখিনি মাটি তুমি বাটোৰা কৰিব পাৰা, এইটো অসুবিধা নাই, যিহেতু তুমি কিনি লৈছা মাটিখিনি। কিন্তু গোটেইখিনি মাটি বাটোৰা কৰাৰ পিছত এই সাদ্দাম অংশীদাৰ তোমাৰ কেনেকৈ হ'ল? ইয়াও তেতিয়া মানে জাঙুৰ খাই উঠিল যে আমিতো সাদ্দামক মাটি দিয়া নাই। ইয়াও কয় যে নাই মাটিখিনি উঠিলেতো এই ফজৰ গাঁৱৰ যিকেইটা ল'ৰা আছে বা ছোৱালী আছে তেখেতৰ নামত যাব, তে আমিতো সাদ্দামৰ নামত এনেকৈ মাটি দিয়া নাই। তে এতিয়া আমি ভাবি আছোঁ যে একদম প্ৰত্যক্ষভাৱে আমি দেখি আছোঁ যে এইটো তমেজুদ্দিন মাষ্টাৰ মোৰ ডাঙৰ দাদা, কোৱাত অলপ লাজ লাগে, যিহেতু শিক্ষক মানুহ আৰু মোৰেই ডাঙৰ দাদা। তে এনেকৈ এটা মানে ঘটনা যে আমাৰ বাই ককাৰ মাজত লগাব এইটো আমি ভাবা নাছিলোঁ। উল্লেখযোগ্য যে এই জমিখিনি পূৰ্বৰ চক্ৰ বিষয়া প্ৰীতম দাস আৰু লাটমণ্ডল প্ৰদীপ কলিতাৰ কাৰ্যকালত হোৱা নামজাৰি বৰ্তমানৰ লাটমণ্ডল আৰু চক্ৰ বিষয়া বিলিভিয়া চৌধুৰীয়ে বিবিধ গোচৰ মৰ্মে পূৰ্বৰ উক্ত নামজাৰি কৰ্তন কৰি দুৰ্ভগীয়া পৰিয়ালটোৰ উপকাৰ সাধন কৰিছে। এই ক্ষেত্ৰত চৰকাৰী ভূমি আইনৰ যোগেদি নামকৰ্তন হোৱাত হতাশ হৈ মিছা প্ৰচাৰেৰে বিষয়টো বিপথে পৰিচালিত কৰাৰ অভিসন্ধিৰে এই অপপ্ৰচাৰ কৰাৰ বিৰুদ্ধে বৰ্তমান ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দাগ নম্বর আর 40 পাট্টা 240 আর মাটি আনি আমার তুলস মাস্টার বাচ্চা ছেলে ডেকে নিয়ে কাজে তুমি বলে মাটি ফাইল করবা তাহলে অফিসে না যাই তোমার মাটি নাম ঠিক করে দেবে এলাকে আমার বাচ্চা ছেলে নিল, নেওয়ার পরে আমার তাহলে অফিস ঘরে নিল, নিয়ে কাছে তুমি টিপস দাও, আমি তো জানি না হইন না মাটি ধরি না, তাহলে বাটার কথাকে আমার নিল, নেওয়ার পরে এই মাটি আনি সাদ্দার নামে উড়া লেলো, তাহলে ওই তো পোলা সাদ্দার নামে উড়া লেলো, আমি তো জানি না। আর পাশে দিহি মন শুনে লাই না মাটি দিসুগা খোড়া দেশগা আমার তারটা জানো জানতে আমার মাটি নিয়ে যাবো, আমি তার জন্যে এই 5 নাম কী করলাম, কম ভ্যালুন দিলাম, কম ভ্যালুন দিয়ে আমি মাটি আনি আনলাম, কাটিওটা আনলাম, হ্যাঁ আবার ঘুরে আনলাম। মাটিখিনির মেন মালিক কোন? মেন মালিক আমি। কি নাম আপনার? হ্যাঁ কি নাম আপনার? আমার নাম হলো জামাল আলী। হ্যাঁ কিমান মাটি আছে এতে এই দাগ নম্বরে? 2 বিঘা আর 2 বিঘা 6 না স্যার। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপোৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল আইডি প্ৰভাতী অসম